আৰু কিমান ঘটনা হলেহে এনেকুৱা ধৰণৰ আইন এখন আহিব, এটা ষ্ট্ৰং আইন আহিব? আমাক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। কিমান ঘটনা আৰু কিমান কেইগৰাকী মহিলাৰ ত্যাগৰ পাছত, জীৱনৰ ত্যাগৰ পাছত এনেকুৱা এখন আইন আমি পাম? সেইটো আচলতে প্ৰশ্ন উত্থাপন হৈছে আমাৰ মাজত। আৰু মই ইয়াত কেৱল মহিলা বা নাৰী হিচাপে কবলৈ অহা নাই, ইয়াত আৰক্ষীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁলোকে বৰ সুন্দৰকৈ আমাক সহযোগ কৰিছে। আমাক আই এম ৰিয়েলি গ্লেড যে আমাৰ মাজত আজি বহুতো পুৰুষ আহিছে, আমাক ছাপোৰ্ট কৰিছে, কাৰণ এইটো কেৱল মহিলাৰ মেটাৰ নহয়, দিছ ইজ আ মেটাৰ অফ এভৰি চিটিজেন অফ দিছ নেশ্যন। মহিলা হওক পুৰুষ হওক, সকলো আমি সচেতন হ'ব লাগিব, সকলোৱে সজাগ হোৱাৰ সময় হৈ পৰিছে। যিটো ঘটনা দিল্লীত ঘটি গৈছিল নিৰ্ভয়া, যিটো ঘটনা কেলকাতাত ঘটিছে, আৰু বা কিমান ঘটনা আনৰিপৰ্টেড হৈ আছে, আমি গম নেপাওঁ, কিয় ভয় খাওঁ? আমি দেখাত হাঁহি থাকো, কিন্তু আমাৰ ভয় লাগে। কিজানিবা আমি আজি সুৰক্ষিত হৈ ঘৰলৈ উভতি নাহো, কিজানিবা আমি নেক্সট টাৰ্গেট হওঁ। গতিকে সেই কথাবিলাকত কোনে আমাক সলিউশ্যন কোনে দিব? কোনে? হু ইজ ৰেছপনচিবল ফৰ ইট? পাৱাৰ আছে গভৰ্ণমেণ্টৰ ওচৰত, তেওঁলোকে আমাক উচিত ন্যায় দিব লাগিব, মৰমিতাই উচিত ন্যায় পাব লাগিব। কিন্তু 95% অফ দি মেন দে আৰ ছেফ, আই ফিল ছেফ উইথ দেম। মই তেওঁলোকক আই এম ৰিয়েলি গ্ৰেটফুল। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে, যিসকলে চাইছে তেওঁলোকে মোক সদায় সুৰক্ষিত অনুভৱ কৰাইছে। কিন্তু তাৰে মাজত যি এজন, দুজন, তিনিজন, চাৰিজন, 10জন ওলাব, সেইখিনিক আমি কেনেকৈ কণ্ট্ৰল কৰিম? আমাক সেইটো সমাধান লাগে।